নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই মনিষা চাকৰি এটা নাই দিনক দিনে সামগ্ৰিক ক্ৰম বৰ্ধমান দাম সন্তানৰ পঢ়া শুনাৰ খৰচ পৰিয়ালৰ দাৰিদ্ৰ ইত্যাদি ইত্যাদি এবুৰি চিন্তা বৰ্তমানৰ সময়ৰ খুঁটত আগবাঢ়ি যোৱাটো কিমান কঠিন সেয়া কান্ধক দাৰিদ্ৰৰ মেট পৰা ভাৰ কঢ়িয়াই ফুৰা প্ৰতিগৰাকী ব্যক্তিয়ে পলে পলে অনুভৱ কৰে কিন্তু এই জটিল সময় মেৰপেছত সহায় হৈ পৰিছে এতিয়া বন্ধন বেংক গোলাঘাট জিলাৰ গণকপুখুৰী বন্ধন বেংক শাখাই অঞ্চলবাসীলৈ আনিছে সুবাৰ্তা 10,000 টকা ঋণ লৈ আৰম্ভ কৰা ৰাকেশ বৰাৰ যাত্ৰা হয় মই আগতে জনাই আছিলো যে বন্ধন বেংকৰ গণপুখুৰী শাখাৰ পৰা তেওঁলোকে লোন লৈছিল আৰু শুদ্ধ ব্যৱসায়ীসকলৰ সৈতে মই কথা পাতিবৰ কাৰণে গণপুখুৰীত উপস্থিত হৈছো মই আপোনাক ধন্যবাদ জনাইছো প্ৰথমে আপোনাৰ নামটো পৰিচয় মোৰ নাম ৰাকেশ বৰা আপুনি কিমান চনৰ পৰা জড়িত হৈছিল মই বন্ধনত একদম ষ্টাৰ্টিঙৰ পৰা আছো 10 চন মানৰ পৰা আছো আপোনাৰ এটা পৰিয়াল কেনে আমি পৰিয়াল আমাৰ দোকানৰ পৰাই চলি আছো আমি বন্ধনৰ লোন আছে আমাৰ মই ভাল পাইছো আৰু বন্ধনৰ বহুত ভাল আমি বন্ধনৰ পৰাই চলি আছো আজি বন্ধন আমাৰ মানে একদম 10,000 পৰা লোৱা আছে আমি এতিয়া 3 লাখলৈকে আমি লৈছো এয়া 3 লাখ মই দেখুৱাই আছো মই ভিতৰ ফালে যাব বিচাৰো আপুনি আহক অকমান ভিতৰলৈ আহক আপুনি অকমান ভিতৰলৈ যাব বিচাৰিছো আচলতে তেওঁ ক'ব লাগিব যে যিহেতু এই পথছোৱা এতিয়া বনাই আছে গোলাঘাটলৈ যিটো দেৰগাঁও পথ এই পথছোৱা বনাই থকাৰ কাৰণে তেখেতে কিছু কমাইছে যদি কৈছে তেওঁ কৈছে যে 25 লাখ টকা ইতিমধ্যে ব্যৱসায় আৰম্ভ কৰিছে মই ভিডিঅ' জাৰ্নেলিষ্ট দীপকক দেখুৱাইছো ভিতৰ ফালে দেখুৱাই আছো আৰু কি ক'ব বন্ধন বেংক আমাৰ মানে জনপ্ৰিয়তা লাভ কৰিছে গোলাঘাট আমাৰ বন্ধন একদম বেষ্ট হয় আমাৰ কাৰণে আৰু আমাৰ এতিয়া চৰকাৰী বেংকৰ লগত কোনো ট্ৰেনজেকশ্যন আজি বন্ধনৰ লগতে ট্ৰেনজেকশ্যন আমি ভাল পাইছো আমি যেনেকে বিচাৰিছো তেনেকে পাইছো সব ভাল পাইছো মানে কি ক'ব ৰাইজক কি ক'ব ৰাইজক লগ ৰাইজে মানুহে দিব লাগে কিস্তি লোন ল'লেই নহ'ব দিবও লাগিব দি মেলি আৰু চৰকাৰী বেংকতকে মানে আমি ভাল পাইছো হয় মই আপোনাক ধন্যবাদ দিছো অকণ চাপি আহিলে ভাল হ'ব মই আপোনাৰ সৈতে কিছু নহ'লেও অলপ জানিম যে জনপ্ৰিয়তা লাভ কৰিছে গোলাঘাটত দেশৰ ভিতৰতে সমগ্ৰ ৰাজ্যখনতে লাভ কৰিছে আমি বিভিন্ন প্ৰান্তত এনিভাৰ্ট 24 বন্ধন বেংকে শুদ্ধ ব্যৱসায়ীসকলে যিহেতু এই মুহূৰ্তত ক'ব লাগিব যে তেওঁলোকৰ পৰিয়ালটো উপকৃত হৈছে আৰু আপুনি কি ক'ব যে গণপুখুৰী এজন স্বাৱলম্বী যিহেতু আপুনি যুৱক যে আপোনাৰ পৰিয়ালটো আজি 25 বছৰীয়া ব্যৱসায় কৰি আছে কি নতুন চামক কি ক'ব বন্ধনত জড়িত হ'ব লাগে বন্ধনৰ লগত মানে অইন বেংকতকে ভাল সুবিধা আছে আৰু আমি গ'লেই ধৰক ইমান ধৰক ফেচিলিটি পাইছো ভাল ব্যৱহাৰ ভাল আৰু পাইছো লোন চোন আমি যেনেকে বিচাৰিছো তেনেকে পাইছো সেয়া আৰু তেনেকে আৰু মই আপোনাক ধন্যবাদ জনাইছো মই অন্য এজন ব্যৱসায়ীৰ সৈতে কথা পাতিম ক্ষুদ্ৰ ব্যৱসায়ী এই অঞ্চলৰ মই তালৈ যাব বিচাৰো চাই থাকিব এনি ভাৰত 24 প্ৰবন্ধল চৌধুৰীৰ জীৱনত সহায় হ'ল বন্ধন বেংক মই জনাই আছিলো যে বন্ধন বেংকৰ গণপুখুৰী শাখাত বিভিন্ন প্ৰান্তত আমি গৈছো শুদ্ধ ব্যৱসায়ীসকলৰ সৈতে মনৰ কথা বুজিছো বন্ধন বেংকৰ পৰা লৈ তেখেতলোকে উপকৃত হৈছে তেওঁলোকৰ পৰিয়ালটো উপকৃত হৈছে মই আপোনাৰ ওচৰত আহিছো প্ৰথমে আপোনাৰ পৰিচয় জানিম আপোনাৰ পৰিয়াল কেনে আছে আৰু বন্ধন বেংকৰ পৰা আপুনি কি উপকৃত হৈছে ঠিকে আছে পৰিয়াল আপোনাৰ নাম আৰু মোৰ নাম বহৰলাল চৌধুৰী আৰু একো সুবিধা পোৱা নাই ঠিকে চলি আছে আজি কিমান বছৰ হ'ল বন্ধন বেংকৰ লগত আপোনাৰ হ'ল আজি 4-5 বছৰ পৰা চলি আছে কিমান টকা লৈছিলে প্ৰথম মই 1.5 লাখ লৈছিলো এতিয়া আপোনাৰ পৰিয়াল কিমান আছে ল'ৰা এটা আছে মাইকী নাই নতুন চামক কি ক'ব নতুন আৰু ঠিকে চলি আছে আৰু বন্ধন বেংকৰ পৰা আৰু কিবা না ঠিকে পাইছো মই একো কিমান লোন আছে আপোনাৰ মোৰ এতিয়া বেছি নাই আৰু বেস্তা কিস্তি আছে বাবুলাল চৌধুৰী ভৱৰলাল চৌধুৰী মই দাদাৰ সৈতে কথা পাতিছো বহু কথাই পাতিছো তেওঁলোকে আজি
অতিক্ৰম কৰি আহিছে বন্ধন বেংকৰ পৰা তেওঁ যিখিনি উপকৃত পাবলৈ পাইছে মই আকৌ আপোনাৰ ওচৰত ঘূৰি আছো নতুন যুৱ প্ৰজন্মই আচ্ছা এই মুহূৰ্তত সংস্থাপন হৈছে গণপুখুৰীৰ এই শাখাত বন্ধন বেংকে জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু জনসাধাৰণৰ লগত এটা খুব ভাল ধৰণে বেংক হিচাপে পৰিচিত হৈছে আপোনালোকেও সেই ব্যৱসায় কৰি তেওঁলোকৰ পৰা যিখিনি উপকৃত হৈছে কি ক'ব নতুন চামক কি ক'ব না নতুন আমি ভালে পাইছো আজি কোনো দিগদাৰি পোৱা নাই আৰু নতুন মানুহক কি ক'ব বন্ধন বেংকৰ লগত সহায় না কৰিব নতুনে ঠিকেই হৈছে ভাল হৈছে আৰু আমি যি বিচাৰো সেইটো আমি পাইছো আৰু যদি কোনোবাই বন্ধন বেংকত আহিব বিচাৰে তেওঁলোকৰ কাৰণে ল'ব পাৰে হা ল'ব পাৰে কোনো দিগদাৰি নাই আমি মানে ভাল পাইছো আপুনি ভাল পাইছে ঠিক আছে আপোনাৰ গেলামালৰ দোকান মই দেখুৱাই আছো মই দাদাৰ ওচৰত কথা পাতিছো শুদ্ধ ব্যৱসায়ী গণপুখুৰী যি বন্ধন বেংকৰ আছিলে এওঁ গেলামালৰ দোকান মই দীপকক দেখুৱাইছো ইয়াৰ সমগ্ৰ দোকানৰ পৰিৱেশ দেখুৱাইছো তেওঁলোকে সম্পূৰ্ণভাৱে লোন লৈ আজি উপকৃত তেওঁ পৰিয়ালটো খুব সুন্দৰভাৱে পোহপাল দি চলি আছে জনপ্ৰিয়তা অৰ্জন কৰা সেই বন্ধন বেংকত মই যদি দেখুৱাও চাৰিওফালে তেওঁ লোনৰ পৰা চলিছে আৰু তেওঁ এই মুহূৰ্তলৈকে তেওঁ বন্ধন বেংকে নিদিয়াকৈ থকা নাই বন্ধন বেংকৰ আৰু 10টা কিস্তিৰ পিছতে তেওঁ কৈছে যে বন্ধন বেংকে আমাক কম হলেও কম পৰা ষ্টাৰ্ট কৰি এতিয়া কিমান টকা আকৌ আপুনি ল'ব এতিয়া এইবাৰ আমি 3 লাখ ওপৰত লওঁ 3 লাখ ওপৰত ল'ব আমি কোটা পাত থৈছো এইটো মাৰা পাছত আমি 3 লাখ ওপৰত লওঁ 3 লাখ ওপৰত ল'ব আমি আৰামে দি আছো চলি আছো আমাক কিস্তি লাগছে একদিন দিন তাৰিখটো তাৰিখ আৰু ঠিক আছে আৰু মাষ্টাৰ বিলাক আমাৰ ভালে পায় কোনো দিগদাৰি নাপায় আপোনাৰ বন্ধন বেংকৰ লগত কিমান দিনৰ পৰা জড়িত হ'ল মোৰ আপোনাৰ 5 বছৰ মান হ'ল প্ৰথমে কিমান টকা লৈছিলে প্ৰথম আমি 30,000 পৰা চালু হৈছো এতিয়া কিমান টকা লৈ এতিয়া আমি 1.5 লাখ লৈ আছো অহা বছৰলৈ আমি 3 লাখ মান লওঁ আৰু বেংক আমাক নিদিম বুলি নকয় দি আছে মাজে মাজে দি আছে কোন বেংক আপোনাৰ আমাৰ বন্ধন বেংক শাখা কি কৰে শাখা আমাৰ ঢেকিয়াল গেটৰ ওচৰত গেটৰ ওচৰত আপোনাৰ পৰিয়াল ঠিকে আছে পৰিয়াল ঠিক আছে ল'ৰা এটা আছে মাইকমান আছে মই আছে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ